মোক সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম। নমস্কাৰ, মই নীলোৎপল শইকীয়া। এটা ভাল বিগ আপডেট আহি পৰিছে এই মুহূৰ্তত এইচএছ ৰিজাল্ট কেণ্ডিডেটখিনিৰ কাৰণে এটা খুবেই বেছি গুৰুত্বপূৰ্ণ খবৰ, অৰ্থাৎ আজি বা কালিলৈ ভিতৰত অফিচিয়েলভাৱে নটিফিকেশ্যন প্ৰকাশ পাব বা অফিচিয়েলভাৱে তেওঁলোকে এনাউন্সমেণ্ট কৰিব ডেটটোৰ কথা, কোন তাৰিখত এইচএছ ৰিজাল্ট দিয়া হ'ব, অৰ্থাৎ এপ্ৰিলৰ শেষত দিব বুলি যিহেতু কৈছে আৰু আজি তাৰিখত পুনৰ ঘোষণা কৰিলে যে আজি বা কালিলৈ ভিতৰত অফিচিয়েলভাৱে এনাউন্সমেণ্ট কৰিব, অফিচিয়েল ডেট টাইম সকলোখিনি অফিচিয়েলভাৱে ঘোষণা কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে HSLCৰ ৰিজাল্টৰ সন্দৰ্ভত 2025। মোক সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম।